আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা ইম্পৰ্টেণ্ট ভাব বহলাই লিখা যেটো পৰীক্ষাত প্ৰায় অহা দেখা যায় উলুৰ লগত বগৰী পুৰা যোৱা এই ভাব বহলাই লিখাটো দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাব বহলাই লিখা আপলোড কৰি থৈছো যদি লাগে প্লেলিষ্টৰ লিংক ডেসক্ৰিপচনৰ কমেণ্টত থাকিব গৈ চাব পাৰা নোটছ যদি লাগে গোটে ভাব বহলাই লিখাবোৰ তেন্তে PDF নোটছ দি থৈছো ডেসক্ৰিপচনৰ কমেণ্টত লিংক থাকিব ডাউনলোড কৰি ল'ব পাৰিবা আৰু লগতে মোক WhatsApp আৰু Instagramত ফলো কৰি দিবা লিংক থাকিব ঠিক আছে উলুৰ লগত বগৰী পুৰা যোৱা ভাব বহলাই লিখাটো উত্তৰ এনেকৈ লিখিবা উলুৱনিৰ মাজত বগৰী গছ প্ৰায়ে থকা দেখা যায় বগৰীৰ ফল হয় ইয়াক জীৱ-জন্তু মানুহে খায় ই জীৱৰ উপকাৰী কিন্তু উলুৰ পৰা মানুহৰ তেনে উপকাৰ নহয় সেয়েহে খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পেলোৱা হয় আৰু সেই জুয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কৰে আনৰ সংকট থকা বাবেই আনৰ দুখত বগৰীও পুৰা যায় ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সংগ দুখ মানুহৰ বাবে বৰ অপকাৰী অসৎ সংগত থাকিলে খজ লোকো অনেক সময়ত বিপদত পৰিব লগা হয় সেইবাবে মংগল কামনা কৰা লোকসকলে অসৎ সংগৰ পৰা সদায় আঁতৰত থকা উচিত সো এইটো আছিল গোটে ভাব বহলাই লিখাটো ইয়াৰ দ্বাৰা একে বুজা হৈছে যে মানে তোমালোকে ভাল বন্ধু বান্ধৱীৰ লগত থাকিব লাগে ভাল মানুহৰ লগত ফ্ৰেণ্ডশিপ কৰিব লাগে বেয়া মানুহৰ লগত ফ্ৰেণ্ডশিপ কৰিলে তোমালোকৰ অপকাৰ হ'ব কিয়নো যদি বেয়া কাম কৰে তোমালোকক ফচিবা হয় সো ভাল মানুহৰ লগত তোমালোকক ফ্ৰেণ্ডশিপ কৰিব দিছে এই ফকৰা যোজনা নীতিৰ দ্বাৰা ঠিক আছে সো এইখিনিতে সামৰিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবা আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা আজিলৈ বাই